ৱেব ছিৰিজত আমি দেখিছিলোঁ যে সেই পুৰণি দিনবোৰৰ কথা, চিঠি লিখা পুৰণি দিনবোৰৰ কথা, যে কেনেকুৱা এটা পৰিৱেশ আছিল, চুপাচুপি কৰিবলৈ আপোনাক আমন্ত্ৰণ জনালে, যেতিয়া আপুনি কাহিনীৰ মাজত সোমাই গ'ল, সেই অনুভৱ আৰু অভিজ্ঞতাবোৰ কেনেকুৱা আছিল? প্ৰথম ফাৰ্ষ্ট ডে ষ্টৰিটো গম পাই বহুত এক্সাইটেড। উম, যিহেতু আমি নষ্টালজিয়া টাচ কৰিব লাগে আৰু আমাৰ একো কণ্টেণ্ট নাছিলে, অসমত একো কণ্টেণ্ট নাছিলে যোনে নষ্টালজিয়াটো এনেকে টাচ কৰিব পাৰে। তই ভগৱান, তই ভগৱান, তই ভগৱান। 4 বছৰ তাই মোক এবাৰো চোৱা নাছিলে, আজি মোক আহি চাবি। তুমি সেই হোমেশ্বৰ বোলাটোৰ লগত কি কৰি আছিলা? সি এতিয়ালৈকে 5বাৰমান ফেইল কৰিছে জানানে? তাৰ লগত থাকিলে মোৰ লগৰ কেইজনী কি বুলি ভাবিব যে সংগীতাক লাইন মৰা ল'ৰাটো হোমেশ্বৰৰ লগত থাকে। মেট্ৰিকত কিন্তু ফাৰ্ষ্ট ডিভিজন নাপালে মই য়েছ নিদিওঁ। আমাৰ গান এটা কৰিছিলোঁ আমি জিল প্ৰডাকশ্যনছৰে, য'ত মই যতীন বৰা হৈছিলোঁ, কিন্তু সেই সৰু মানে এটা শ্ব'ৰ কাৰণে তাৰ এড যোনটো গান আছিলে সেইটো কৰিছিলোঁ। তো তেতিয়া প্ৰথম জুবিন দাক দেখা পাইছিলোঁ। কাটটো মই ডাইৰেক্ট ভাইমন দাত সময়তহে মই চিকাৰত লগতে চিন কৰিছোঁ, কিন্তু যিহেতু মই ইমান জুনিয়ৰ এক্টৰ টাইপত গৈছিলোঁ, চ' ইমান ইণ্টাৰেকশ্যন হোৱা দেখা নাই, পিছফালে বহি থাকিব লাগিব। কিন্তু যেতিয়া আমি ভাইমন দাৰ কাৰণে প্ৰমোশ্যনত কৰিলোঁ, ভাইমন দা লাষ্ট জুবিন দাৰ লাষ্ট বিহুৰ যিকেইটা শ্ব' সেইকেইটা আমি এটলিষ্ট সদায় মনত থাকি যাব লগা কথা আমাৰ কাৰণে, আমাৰ ভাইমন দা ইউনিটটোৰ কাৰণে, যে আমি টিমটোৱে তেওঁৰ লগত ঘূৰি ফুৰিছোঁ। নমস্কাৰ, আজি আমাৰ সৈতে আছে কৌশিক ভৰদ্বাজ, আমি আদৰণি জনাইছোঁ। আৰু যিসকল অভিনেতা অভিনেত্ৰীৰ ক্ষেত্ৰত অসমৰ ৰাইজে মৰম কেনেদৰে শেহতীয়াভাৱে দিছে, যিসকল অভিনেতা অভিনেত্ৰীক লৈ সম্ভাৱনাৰ যিটো বাট, সেই বাট কেনেদৰে সকলোৱে দেখিছে, সেইসকল অভিনেতা অভিনেত্ৰীৰ অন্যতম হৈছে কৌশিক ভৰদ্বাজ। আৰু কৌশিক ভৰদ্বাজে ভাইমন দাতেই হওক, চুপাচুপিতেই হওক, কৌশিক ভৰদ্বাজে নাটকতেই হওক, কৌশিক ভৰদ্বাজে ধাৰাবাহিকতেই হওক, প্ৰতিটো ক্ষেত্ৰতে কেনেদৰে ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হৈছে সেয়া সকলোৱে জানে। আৰম্ভণি কৰিব বিচাৰিছোঁ সেইটোৰ পৰাই যে অভিনয়, যেতিয়া আপোনাৰ অভিনয় আমি দেখিবলৈ পালোঁ, চুপাচুপিত আমি অভিনয় দেখিবলৈ পালোঁ, যেতিয়া আমি ভাইমন দাত আপোনাৰ অভিনয় দেখিবলৈ পালোঁ, তেতিয়া সকলোৰে মনলৈ ভাৱ আহিছে যে অভিনয়, ইমান সুন্দৰ অভিনয় কৰা সেই যুৱকজনৰ বিষয়ে জানিব বিচাৰে, ইমান সুন্দৰ অভিনয় কৰা সেই ল'ৰাটোৰ বিষয়ে সকলোৱে জানিব বিচাৰে। এনেদৰেই বিভিন্নজনে মন্তব্য কৰে। অভিনয় কেতিয়াৰ পৰা আৰম্ভ হৈছিল আৰু কেনেদৰে ইয়াৰ সৈতে জড়িত হৈ পৰা হ'ল? অভিনয়টো 2003 মানৰ পৰা আৰম্ভ কৰিছিলোঁ, মানে সৰু আছিলোঁ আৰু তেতিয়া। আমাৰ ৱৰ্কশ্বপবোৰ হয় যে মাহেকীয়া নহয়, এভৰি ছামাৰ ভেকেশ্যন, উইণ্টাৰ ভেকেশ্যনবিলাকত। তো তেনেকেই ঘৰৰ ওচৰত আমাৰ টিচাৰ্ছ আছিলে লোকেল, আমাৰ বিষ্ণু খাগৰীয়া ছাৰহঁতেও আমি নাট্যগোষ্ঠী বুলি এটা নাট্যগোষ্ঠী আৰম্ভ কৰিছিলোঁ মৰাণত। আমি আছিলোঁ মানে বিষ্ণু খাগৰীয়া ছাৰহঁতে, মানে মিলিত শিল্পী সমাজ চব ইনভল্ভ আছিলে। তো সেই নাট্যগোষ্ঠীটোৰ লগতে আমি এজাক ল'ৰা ছোৱালী তাতে কাম কৰিছিলোঁ। তো সেই এটা জাকৰ লগত মই ক্লাছ 10-9লৈকে ডাঙৰ হ'লোঁ, সেই নাটক কৰা জাকটোৰ লগত। তো আমি তেনেকেই সেইটো বস্তু কেতিয়াও মানে মোৰ ব্ৰেড এণ্ড বাটাৰ বা মোৰ কিবা লাইফৰ পাৰ্ট হ'ব বুলি মই কেতিয়াও ভবা নাছিলোঁ। ফূৰ্তিত কৰা কাম, ফূৰ্তিত লগ পাওঁ, উৎপাত কৰোঁ, মাৰ খাওঁ, নাটক কৰোঁ, ডাইলগ দিয়ে, উম, ষ্টেজৰ শ্ব' শেষ হোৱাৰ দিনা কান্দো, এটা সৰু প্ৰচেছ এটা চলি আছিলে আৰু। চ' তাৰ পৰাই এতিয়া চিনেমা চলচ্চিত্ৰলৈ প্ৰথম আগমন কেতিয়া হ'ল? আগমন প্ৰথম চিনেমা চাগে মই উল্টিঅ' বুলি এখন কৰিছোঁ, কিন্তু উম, উল্টিঅ'খন এতিয়ালৈকে ওলোৱা নাই। উল্টিঅ' মানে হৈছে ভেঞ্জেন্স। চ' সেই অকণমান নয়ৰ যে যোনবোৰ থাকে, তো তেনেকুৱা জনৰৰ চিনেমা। তো সেইখন এতিয়ালৈকে ওলোৱা নাই। তাৰপিছত উল্টিঅ'খনৰ পাছত মই ছেম বাহাদুৰ কৰিলোঁ। ছেম বাহাদুৰ তাতে এটা চিন কৰিছোঁ, বাট মানে গুড এক্সপিৰিয়েঞ্চ। তাৰপিছত আৰু কৰিলোঁ চিকাৰ হওক বা চবতে অলপ অলপ। উম, বক্সি বুলি এখন আহিব, এখন উম, হৰৰ হিন্দী হয় উম, বক্সিখন। উম, ডিৰেক্টৰজন ভাৰ্গৱ শইকীয়া বুলি, তেওঁৰো এখন চিনেমা আহিব। উম। তাৰপিছত আছে আৰু কেইখনমান আছে। এ, চুপাচুপিৰ অভিনয়ে সকলোকে চুই গৈছে আৰু চুপাচুপি এইবাৰ অঁ। চিনেমাৰ আহি আছে, গতিকে দৰ্শকে আকৌ এবাৰ ভালদৰে দেখিবলৈ পাব। চুপাচুপি চুপাচুপি এটা এনেকুৱা প্ৰজেক্ট মোৰ লাইফত, যিটো কাৰণে মই এটা আইডেণ্টিটি পালোঁ অসমত, যিটো কাৰণে মই
এইটো এটা নতুন অভিনেতা, ইও এটা নতুন নতুন ফেচ অসমৰ ইণ্ডাষ্ট্ৰীত আহিছে বুলি এটলিষ্ট আমাৰ ফ্ৰেটাৰ্নিটিৰ মানুহে গম পালে উম, আৰু অডিয়েঞ্চে ভাল পালে কাৰণে হয়তো মানে মোক আৰু আগবাঢ়ি যাবলৈ মোক মানে মৰম দিলে আৰু সেইটো কাৰণে মই মোৰ কনফিডেঞ্চ এটাও পালোঁ। কিবা এটা প্ৰজেক্ট চলিলে সদায় আমি কনফিডেঞ্চ পাওঁ উম, যে এইটো লুকত মানুহে একচেপ্ট কৰিছে নকৰিছে বা কেনেকৈ কেনেকৈ ল'ব বা পাৰফৰ্মেঞ্চটো কেনেকৈ লৈছে। উম। তো যিহেতু মানুহে পাৰফৰ্মেঞ্চটো অকণমান ভালকৈ লৈছে তো মোৰো কনফিডেঞ্চ আহিছে, মোৰো বেলেগ প্ৰজেক্ট কৰিবলৈ মোৰো কনফিডেঞ্চ আহিল আৰু বেলেগ প্ৰডাকশ্যন হাউচবিলাকো কনফিডেণ্ট হ'ল আৰু যে নেক্সট আকৌ ক'ৰবাত দিবৰ কাৰণে মোক। ভাইমন দাৰ অভিজ্ঞতাও আছে, উম, সেইখিনি কথাও আমি পাতিম। কিন্তু যিটো কথা আমি নাপাতিলে নহ'ব, যিটো কথা আমি এই মুহূৰ্তত নক'লে নহ'ব, জুবিন গাৰ্গ। যিগৰাকীৰ গীত শুনি আমি ডাঙৰ হৈছোঁ, যিগৰাকীৰ গীত শুনি আমি পুৱাৰ পৰা নিশালৈকে পাৰ কৰিছোঁ, যিগৰাকীৰ গীতে আমাক অনুপ্ৰেৰণা দিয়ে, যিগৰাকী গীতৰ পৰা আমি শিকিবলৈ পাওঁ, যিগৰাকী গীতত আমি সকলো বিচাৰি পাওঁ, উম, সেই ব্যক্তিগৰাকী যেতিয়া নোহোৱা হৈ গ'ল, সেই ব্যক্তিগৰাকীৰ সান্নিধ্যও আপুনি পাইছিল। উম। গতিকে সেই ব্যক্তিগৰাকীৰ সৈতে কাম কৰাৰ অভিজ্ঞতাও নিশ্চিতভাৱে আছে। সেইখিনি অভিজ্ঞতা কি বুলি ক'ব? জুবিন দাক একদম প্ৰথম মই লগ পাইছিলোঁ তো আমাৰ গান এটা কৰিছিলোঁ আমি জিল প্ৰডাকশ্যনছৰে, য'ত মই যতীন বৰা হৈছিলোঁ, কিন্তু সেই সৰু মানে এটা শ্ব'ৰ কাৰণে তাৰ যোনটো গান আছিলে সেইটোত কৰিছিলোঁ। তো তেতিয়া প্ৰথম জুবিন দাক দেখা পাইছিলোঁ। কাটটো মই ডাইৰেক্ট ভাইমন দাত সময়তহে মই চিকাৰত লগতে চিন কৰিছোঁ, কিন্তু যিহেতু মই ইমান জুনিয়ৰ এক্টৰ টাইপত গৈছিলোঁ চ' ইমান ইণ্টাৰেকশ্যন হোৱা দেখা নাই, উম, পিছফালে উম, বহি থাকিব লাগিব। কিন্তু যেতিয়া আমি ভাইমন দাৰ কাৰণে প্ৰমোশ্যনত ঘূৰিলোঁ, ভাইমন দা লাষ্ট জুবিন দাৰ লাষ্ট বিহুৰ যিকেইটা শ্ব' সেইকেইটা আমি এটলিষ্ট সদায় মনত থাকি যাব লগা কথা আমাৰ কাৰণে, আমাৰ ভাইমন দা ইউনিটটোৰ কাৰণে, যে আমি টিমটোৱে তেওঁৰ লগত ঘূৰি ফুৰিছিলোঁ উম, লাষ্ট যিমানকেইখন শ্ব' কৰিছিলে বিহুৰ। উম, তো সেইটো এটা বেলেগ এক্সপিৰিয়েঞ্চ হৈছিলে, কাৰণ মানুহটোৰ যিটো আমি যি কওঁ অৰা বা যোনটো উম, চেৰিজমাটো আমি ডেইলি লগ পাই থাকিলে আমি গম পাওঁ আৰু এজন দাদা জুবিন দা আমি। কিন্তু যেতিয়া মানুহৰ মাজত আহে, যেতিয়া মানুহৰ আগত মানুহ যেতিয়া ৰৈ থাকে সেই মানুহজনৰ মুখখন দেখা নোপোৱালৈকে, উম, সেইটো এটা বেলেগ ধৰণৰ এক্সপিৰিয়েঞ্চ। মানে আমি যেতিয়া এনেকৈ ষ্টেজত উঠি যাওঁ, মানুহজনে যেতিয়ালৈকে হাতখন নেদাঙে মানুহে একে জম্বি টাইপ হৈ থাকে। মানে উম। যেতিয়া হাতখন দাঙে মানুহ, এইটো ৰেচপন্স মানে মই নাজানো কোনোবা এজন ছিংগাৰ হওক এক্টাৰ হওক কোনে কেতিয়া পাব বা আগতে মই দেখা নাই। উম। আগতে হয়তো ভূপেন দাইও পাব পাৰে, কিন্তু আমাৰ এতিয়া দেখা যেতিয়া নাছিলোঁ তো এইটো বেলেগ কথা। কিন্তু আই ডোণ্ট ন' সেইটো কেনেকৈ মানুহে নেক্সট আকৌ কোনোবাই যে পাব, সেইটো ৰিচেণ্টততো একেবাৰে পচিবল নহয়। সেইটো আমাৰ প্ৰজন্মই আমি যিটো দেখিছোঁ, যে আমি এগৰাকী ব্যক্তি দেখিলোঁ, উম, যিগৰাকী আমি এগৰাকীকে ৰজা বুলি ক'ম, যিগৰাকীৰ কথা সমগ্ৰ অসমে শুনে, যিগৰাকী সমগ্ৰ অসমবাসীকে ভাল পায়, জাতি ধৰ্ম বৰ্ণ বুলি কোনো কথা নাই, উম, সকলোকে ভাল পায়। আমি জুবিন গাৰ্গকে তেনেদৰে পালোঁ। গতিকে সেই জুবিন গাৰ্গৰ যি সপোন চিনেমা, জুবিন গাৰ্গৰ যি সপোন অসমৰ সাংস্কৃতিক জগত, উম, সেই জগতখনৰ সৈতে আপুনি খুব বিশেষভাৱে এতিয়া যিহেতু জড়িত, যদিও আগতে আপুনি ভবা নাছিল বুলি কৈছিল, উম, গতিকে সেই এতিয়া বিশেষভাৱে জড়িত। আৰু জুবিন গাৰ্গে অসমীয়া চিনেমাক কোনটো পৰ্যায়লৈ লৈ গৈছে আমি দেখিলোঁ। মিছন চাইনাত আৰম্ভণি ঘটালে উম। আৰু ৰেকৰ্ডৰ পিছত কোটি ৰেকৰ্ড টকা চোৱা কৰিলে। চিনেমা অঁ, ওলাব বুলি কনফিডেঞ্চটো তেওঁৱে দিলে, সেইটোৱে থ্ৰু মিছন চাইনা প্ৰথম। গতিকে তাৰপিছত সাহস বুলি কোৱাৰ লগে লগে আৰু উম, বহু মানে নৱাগতৰ আমি দেখিবলৈ পালোঁ, বহুতকে দেখিবলৈ পালোঁ, যিসকলে অভিনয়টোক পেচা হিচাপেও ল'লে। গতিকে সেই কোটিটকীয়া চিনেমাৰ পৰৱৰ্তী সময়ত অসমতো সেই তামিল তেলেগু ছবিৰ দৰে এটা পৰিৱেশ আনিবলৈ জুবিন গাৰ্গে এটা জাগৰণৰ সৃষ্টি কৰিলে, আৰু সেই জাগৰণটোৰ অংশীদাৰ আপোনালোক এতিয়া। জুবিন দাৰ পৰা এটা বস্তুৱে আমি আমি এতিয়া জুবিন দা আমাৰ হাতত নাই, কিন্তু জুবিন দাৰ পৰা আমি যিখিনি বস্তু ল'ব পাৰোঁ, উম, মোৰ পাৰ্চনেলি মই তেওঁৰ পৰা ল'ব পৰা এটা বস্তুৱে, প্ৰথম বস্তুটো হৈছে যে যোনটো ফ'কাছ হৈ থকা নিজৰ কামৰ ওপৰত, বাকী অহা বস্তু আহি থাকিব, কাম কৰি যা, এনি টাইম কাম, মানে নিজৰ কামত ফ'কাছ থাকিলে বাকী চব বস্তু নিজে আহিব। এইটো জুবিন দাই নিজেও কৈছে আৰু আমি নিজেও দেখিছোঁ জুবিন দাৰ ক্ষেত্ৰত। কাৰণ মানুহজনে 40,000 গান যদি গাইছে, তেওঁ কামেইটো কৰিলে ন ইমান বছৰে, তেওঁতো ইমান সময় নষ্ট কৰি থকা নাই উম, কেতিয়াও। গতিকে তেওঁৰ পৰা সেইটো শিকিছোঁ। আৰু মানুহৰ লগতে গছ বন ভাল পাইছিলে মানুহজনে। উম, তো উম, গছ বন যিহেতু এতিয়া জুবিন দা নাই, তো এতিয়া অকণমান বেয়া লাগে যেতিয়া মানে ৰিয়েক্ট কৰা মানুহ নাই। আমাৰ অসমত এতিয়া মাত মতা মানুহ নোহোৱা হৈ গ'ল। উম, বাৰু কোনোবা এটা ক্ষেত্ৰত এতিয়া দীপৰ বিলৰ কথা মই ক'ব বিচাৰিছোঁ যে যে হেৰি কাৰণে কৰি আছে, কিমান আমাৰ ট্ৰেইনৰ এলিফেণ্ট কৰিডৰ কৰিবৰ কাৰণে কৰি আছিলে, কিন্তু সেই গছবোৰ
কাটা দেখি বেয়া লাগিছে কাৰণ এইবোৰ ডিছপ্লেচ কৰাৰ কথা আছিলে উম, তো সেইবোৰ দুখ লাগে যদিও মই ভালকে নাজানো এইখিনি বস্তু কিন্তু জুবিন দা হোৱা মানে কিছুমান জেগাত তুমি হওক বা ময়ো হওক আমি এই ইলেকশ্যনৰ টাইমত সময়ত হওক বা এই কিছুমান জেগাত কিছুমান ইনচিডেণ্টত আমি জুবিন দাক মিছ কৰোঁ উম। কেনিবা এনেকুৱা লাগে যে এইটো কথাত জুবিন দাই এটলিষ্ট মাত মাতিলে হয় এতিয়াতো আমাৰ কোনো নাই আমাৰ সকলোৰে সাহস অ', আছিল। আমাৰ এটা এটা স্পাইনেল কৰ্ড মানে স্পাইন এটা আমি হেৰুৱাইছোঁ এইটো মই ক্লিয়াৰলি মই দেখা পাইছোঁ এতিয়াতো আৰু বহুত বেছি মোৰ বেয়া লাগে কিন্তু কিন্তু উপায় নাই তো আমি নিজেই নিজৰ পৰা সেই জুবিন গাৰ্গ কায়িকভাৱে যে আমাৰ মাজত নাই, সেই কথাটো ভাবিলে সকলোৰে বুকুখন এক উম, এক প্ৰকাৰ ভাগি যায়। উম, আৰু জুবিন গাৰ্গেই হৈছে সাহস যে দীঘলী পুখুৰীৰ ওচৰত গছ কাটোতেও উম, জুবিন গাৰ্গে সাহসেৰে মাত মতাৰ বাবে বহু গছ ৰক্ষা পৰিলে। উম, আমি সেয়া দেখিলোঁ। দীপৰ বিলৰ ওচৰত যদি আজি তেনেকুৱা এটা পৰিস্থিতি হ'বলৈ নাপালেহেঁতেন যদি জুবিন গাৰ্গ উম, কায়িকভাৱে আমাৰ মাজত থাকিলেহেঁতেন। উম, জুবিন গাৰ্গৰ কণ্ঠই সাহস। উম। জুবিন গাৰ্গৰ কণ্ঠতেই মানে শক্তি। মই কোৱা নাই যে এলিফেণ্ট কৰিডৰটো ইম্পৰ্টেণ্ট নহয় কিন্তু উম, কথাটো হৈ গ'ল যে ইমান ডাঙৰ গছ ইমান পুৰণা গছ ইমান ছাডেনলি আমি নাইকিয়া কৰি দিব নাপায় কাৰণ সেইখিনি গ্ৰ' হওঁতে টাইম লাগিব আমাৰ গৰম বাঢ়ি গৈ আছে ভেহিকেলছ বাঢ়ি গৈ আছে গুৱাহাটীত তো আৰু সেই সেইটোৱে গৰম বুলি ক'লে আমি যেতিয়া দীপৰ বিলৰ ওচৰলৈ যাওঁ, উম। এই গছবোৰে আমাক ছাঁ দিয়ে আৰু আমি গুৱাহাটীৰ পৰা এস্কেপ কৰিবলৈ তালৈ গৈছিলোঁ তাত সেইটোৱে। বহিবলৈ গৈছিলোঁ এতিয়া নাই সেইটো সেই আমি এটা দেখিছোঁ কিন্তু যে বাহিৰত আপুনি প্ৰসংগটো উলিয়ালে বাবেই অঁ ক'লোঁ যে বহু বিভিন্ন দেশত আমি দেখিছোঁ যে গছৰ মাজেৰেও ৰাস্তা কৰে, অঁ গছৰ মাজেৰেও কিবা কৰাৰ পৰিৱেশ আছে। অঁ আৰু সেই গছখিনি আন ঠাইলৈ নি তাত আকৌ সেই গছখিনিক জীয়াই তুলিব পৰাৰ ক্ষমতাও বহুতৰে আছে, বিভিন্ন দেশে সেয়া কৰিছে। অঁ যিটো সময়ত ভাৰতবৰ্ষ বা অসমখন সেই 5খন ৰাজ্যৰ ভিতৰত এখন কৰিম বুলি কৈছে, তেতিয়া তেনেকুৱা পদ্ধতি নিশ্চিতভাৱে প্ৰয়োগ কৰিব লাগিছিল। প্ৰয়োগ কৰিব লাগে গতিকে জুবিন গাৰ্গ নথকাটোৱে আমাৰ সেই কথাখিনি অঁ নিশ্চিতভাৱে আহিবলগীয়া দিনবোৰতো আমাক এনেদৰে চুই যাব প্ৰতিটো মুহূৰ্ততে। কোনোবাখিনি জেগাততো সেই একচুৱেলি ছ'চিয়েল যোনটো ছিটুৱেশ্যন হওক বা পলিটিকেল ছিটুৱেশ্যনত চবতে তেওঁৰ মাত আছিলে কাৰণে আমি ছেফ ফিল কৰিছিলোঁ এতিয়া অকণমান অলপমান বেয়া লাগে আৰু আমাৰ ওপৰত কোনো এজন মানুহ নাই উম। ডাইৰেক্ট এটা গভমেণ্ট আছে আমাৰ ওপৰত এতিয়া মানে তো সেইটোৱে আৰু এ, ভাইমন্দা ছবিখন চাই থাকোঁতে আপোনালোকৰ যেতিয়া আমি অভিনয়খিনি দেখিছোঁ বা সেই জুবিন গাৰ্গৰ চৰিত্ৰ কৰা ব্যক্তিগৰাকী বা প্ৰতিগৰাকী ব্যক্তিৰে যেতিয়া আমি দেখিছোঁ তেতিয়া আমি সেই চিনেমাখনত আমি জুবিন গাৰ্গক যেনেদৰে ভাবি লৈছোঁ, সেই চিনেমাখনত আমি যতীন বৰাক যেনেদৰে ভাবি লৈছোঁ, সেই আমি সকলোৱে জানো যে জুবিন যতীন জ্যোতিয়ে যেনেদৰে অসমীয়া চিনেমাত এটা আলোড়ন সৃষ্টি কৰিছিল আৰু পৰৱৰ্তী সময়ত জুবিন গাৰ্গে অসমীয়া চিনেমাতেই নহয়, অসমৰ মুঠৰ ওপৰত সাংস্কৃতিক জগতখনত আৰু সমগ্ৰ অসমৰ প্ৰতিটো ক্ষেত্ৰতেই যিটো বলিষ্ঠ ভূমিকা পালন কৰিলে, অসমৰ জাতীয় জীৱনত এনেকুৱা ব্যক্তি হয়তো আকৌ কেতিয়া আমি নাপাম। উম, আৰু মই সেইবাবে আপোনাক এইটোৱে সুধিব বিচাৰিম এইবাৰ, চুপা চুপিখন প্ৰসংগত এটা কথা সুধিব বিচাৰিছোঁ। এইবাৰ যিহেতু চিনেমা হৈছে, জুবিন গাৰ্গৰ গীতবোৰৰ বহুত অভাৱ অনুভৱ সকলোৱে হয়তো কৰিব চিনেমাবোৰত। অভাৱটো অফক'ৰ্ছ আজিকালি চিনেমাত যদি আগতে বনাই থোৱা আছে জুবিনদাৰ গান তেতিয়াতো লাকিলি নিজৰ চিনেমাত এড কৰিব পৰা গৈছে কিন্তু আমাৰ নকওঁ আমাৰ কিবা থাকিবও পাৰে অলপমানকে চাগে মই ভালকে গম পোৱা নাই মিউজিকৰ ক্ষেত্ৰত কাৰণ উম, আমাৰ ছিংগাৰ্ছখিনি গম পাইছোঁ কিন্তু অফক'ৰ্ছ আমাৰ অসমৰ চেণ্টিমেণ্টটো আমি ৰাখিবৰ কাৰণে আমি কিবা কৰা দৰকাৰ উম, ত' মে বি থাকিব পাৰে নাথাকিব পাৰে সেইটো মে বি মিউজিক ডিপাৰ্টমেণ্টে গম পাব উম, কিন্তু উম। জুবিনদাক মিছ কৰিব নিদিওঁ চাগে আমি চুপা চুপিৰ পৰা ত' সেইটো মই এটলিষ্ট প্ৰমিছ কৰিব পাৰিম উম। জুবিনদাক একেবাৰে মিছ কৰিব লগা নহয় চুপা চুপিত সেই এখন চিনেমা হ'ল উম, যেতিয়া সেই ৱেব ছিৰিজ আছিলে আপোনালোকৰ, তেতিয়া আমি সেই চিনেমাখনৰ দুটামান কথাও পাতোঁ আৰু যিহেতু মুক্তিৰ সন্মুখত একেবাৰে হুম, হুম, সন্মুখত হুম, মুক্তিৰ বাবে অপেক্ষাত আছে। সেই চিনেমাখনত ৱেব ছিৰিজত আমি দেখিছিলোঁ যে সেই পুৰণি দিনবোৰৰ কথা, চিঠি লিখা হুম। পুৰণি দিনবোৰৰ কথা, যে কেনেকুৱা এটা পৰিৱেশ আছিল। সেই চিনেমাখন যেতিয়া সেই আহ, চুপা চুপি কৰিবলৈ আপোনাক আমন্ত্ৰণ জনালে, যেতিয়া আপুনি কাহিনীৰ মাজত সোমাই গ'ল, সেই অনুভৱ আৰু অভিজ্ঞতাবোৰ কেনেকুৱা আছিল? আহ, প্ৰণৱ ভৰালীক মই হেৰি আহ, আমি কেৰিয়াৰ আৰম্ভণিত যোনটো ষ্ট্ৰাগল ফেজ কেইটা আমাৰ গোটেইকেইটাৰ চলি আছিলে তেওঁকো মই সেই তেনেকুৱা টাইমতে পাইছোঁ মানুহজনে তেতিয়া কোনোবা এটা সময়ত চাগে কমল দাও ৰেপিডো চলাইছে প্ৰণৱ দাও ৰেপিডো চলাইছে মাজত অকণমান ক্লিয়াৰ নহয় কিন্তু তেওঁলোকে সেই তেনেকুৱা এটা ষ্ট্ৰাগল ফেজতে আমি গোটেইখিনিয়ে লগ পাইছোঁ আৰু আমাৰ
এটা জিতৰ লগত মই কাম কৰিছোঁ, জিত যোনজন এক্টৰ, আমাৰ তিনিটাৰ ভিতৰত এটা অধম জিত কৰিছে, এজন সপ্তৰ্ষিতা। তো গোটেইকেইটা মানুহক আমি কেৰিয়াৰৰ আৰম্ভণিত পোৱা, তো মানুহকেইটাৰ লগত আমি ফেমিলিয়াৰ। তাৰপিছত যেতিয়া ষ্টৰী প্ৰণৱ দাই লিখিলে, কৃষ্ণচূড়া কৰাৰ পিছতহে কৰিছে নেকি। উম, তো প্ৰণৱ দাই লিখিলে, আৰু আমাৰ এটা আড্ডা আছে কমাৰ্চৰ সন্মুখত, কাট্ৰা বুলি। আমাৰ প্ৰায় ইণ্ডাষ্ট্ৰীৰ গোটেই ডিৰেক্টৰ, কৰিঅ'গ্ৰাফাৰ, এক্টৰ তাতে প্ৰায় গোট খাই থাকে আমাৰ অৰেঞ্জ ষ্টুডিঅ'ৰ ওচৰত। উম, তো সেই আড্ডাটোতে এদিন মোক গাড়ীত বহুৱাই লৈ ষ্টৰিটো ক'লে, ষ্টৰিটোত। আৰু যেতিয়া ষ্টৰিটো শুনিছোঁ, তেতিয়া এইটো দেখোন আমিও কৰিছোঁ জীৱনত, এইটো দেখোন আমাৰো হৈছে উম, এনেকুৱা, কাৰণ বহুতখিনি বস্তু তেনেকুৱাই আছিল। উম, তো বিৰাট এক্সাইটেড হৈ গ'লোঁ। প্ৰথম ফাৰ্ষ্ট ডে ষ্টৰিটো গম পাই বহুত এক্সাইটেড, উম, যিহেতু আমি নষ্টালজিয়া টাচ কৰিব লাগে, আৰু আমাৰ একো কণ্টেণ্ট নাছিলে, অসমত একো কণ্টেণ্ট নাছিলে যোনে নষ্টালজিয়াটো এনেকৈ টাচ কৰিব পাৰে। তো বহুত কনফিডেঞ্চ তেতিয়াই ষ্টৰিটোতে আহি গ'ল। বাট আমি কষ্ট বহুত হৈছিলে ছিৰিজখন কৰোঁতে। আমি 12 দিনত, হয়তো 12-13 দিনত আমি 180টামান চিন মাৰিছোঁ টোটেল। যিহেতু বাজেট কম, মানে ছিৰিজখন আমি যেনে তেনে কৰি উলিয়াবলৈ আমি উম, প্ৰুভ কৰিব লাগে অডিয়েঞ্চক যে এখন ছিৰিজ বনিব, ছিৰিজখন চলোৱাব লাগে। তো গতিকে কম দিনত বহুত মেক্সিমাম কাম কৰিবলৈ আমি চেষ্টা কৰিছিলোঁ। কিন্তু আল্টিমেটলি সেই আৰু কষ্টটোৰ ফল দিলে কাৰণে মানুহে ইমানেই গম পালে, এতিয়া ইমান পপুলাৰ হ'ল, ইমান মানুহে এতিয়াও চিনি পায়, এতিয়াও গান বাজি থাকে। উম, তো তাৰপিছত মই চিনেমাখনৰ কথালৈ আহোঁ। উম, ছিৰিজখন হৈ গ'ল, তাৰপিছত ছিৰিজখনৰ পিছত সি ভাবা নাছিলে চিনেমা কৰাৰ কথা। চিনেমাখন বেলেগ এটা স্ক্ৰিপ্ট তেওঁৰ আছিলে, তো স্ক্ৰিপ্টখন তেওঁ নিজে ৰেণ্ডিশ্যন কৰিলে, ৰেণ্ডিশ্যন কৰি চুপা চুপিৰ লগত মিলাই এটা ফুল বেলেগ পেকেজ এটা বনালে। আৰু উম, সেই পেকেজটো এতিয়া যিটো হ'বলৈ গৈ আছে, যিখিনি আমি কাম কৰিলোঁ, মানে আমিতো অকল এক্টিং কৰি থৈছোঁ উম, তাতে। উম, তাতে যিখিনি কাম মই এতিয়া দেখি আছোঁ, এতিয়া যিখিনি হৈ আছে, বা VFXৰ কামেই হওক বা মিউজিকৰ কামেই হওক, উম, সেইখিনিয়ে মানে এনেকুৱা ধৰণৰ অদ্ভুত এটা পেকেজ বনাই পেলাইছে প্ৰজেক্টটোক। তো সেইটোক মানে মই নিজে ফেন হৈ গৈছোঁ নিজৰ বস্তুখিনি দেখি, বিকজ গোটেই কালাৰে চালাৰে এনহেঞ্চ হয় ন বস্তুবোৰ। উম, উম, আমি অকল এটা মানুহে কাম নকৰোঁ, মই জাষ্ট অভিনয় কৰি থৈ দিলোঁ। উম, তো বাকী মাজৰ যিখিনি বস্তু গোট খাই এটা পেকেজ বনিছে, এইটো বিৰাট ধুনীয়া, বিৰাট ডাঙৰ পেকেজ এটা বনিছে। আৰু আমাৰ 18 তাৰিখে, 18 মে'ত আমাৰ গানটো ৰিলিজ হ'ব। আহ, আমাৰ বিশ্বজিৎ শইকীয়াৰ যোনটো আমাৰ ফাৰ্ষ্ট উম, ৰোমেণ্টিক উম। ছং, ফাৰ্ষ্ট চুপা চুপি মুভিৰ ফাৰ্ষ্ট ছং হ'ব এইটো ৰিলিজ হোৱা। তো সেয়াই। সেই অভিজ্ঞতাখিনি আপুনি ইতিমধ্যে বৰ্ণনা উম, কৰিছে যে খুব এটা কষ্টৰ মাজেৰে হ'লেও সেই নষ্টালজিকখিনি মানুহৰ মাজলৈ আনিবলৈ চেষ্টা কৰিছিল। এইবাৰ চিনেমাখনতো সেইখিনি মানুহে পাব। উম। এইবাৰ কিন্তু এইবাৰ চিনেমাখনত আমি একদম নষ্টালজিয়াত সোমাই থাকিব বিচৰা নাই, কাৰণ যিহেতু চিনেমা, আৰু চিনেমা কৈ দিয়াৰ লগে লগে আমাৰ অকণমান কিছুমান ছ'চিয়েল ৰেছপনচিবিলিটিও আহি যায়। তো কিবা এটা হ'লেও মানুহক মেছেজ দিয়া, উম, কিবা এটা। চ' আৰু সেই এটা ঘটনাৰ ওপৰত, মানে এটা ঘটনাৰ হয়, ঘটনাটোৰ ইৰ্দ গিৰ্দ যোনটো বস্তু মানে যিখিনি ইভেণ্টছ হয়, উম, তো সেই ইভেণ্টছখিনি লৈ পেলাই এখন চিনেমা বনিছে। তো চিনেমাখন বহুত গ্ৰাফটো বেলেগ। আপোনালোকে চবকে আমাৰ যাক যাক মৰম দিছিলে চুপা চুপি আমাৰ ছিৰিজখনত, গোটেইখিনি মানুহক পাব। উম, প্লাছ বেলেগ এটা আমো পাব। আমো আমাৰ টিকলি আমাৰ আদিত্য, উম, তাই আমাতকেও সৰু টিকলি জেনেৰেশ্যনৰ, তাইকো পাব। আমাতকৈ ছিনিয়ৰ জেনেৰেশ্যন অৰুণ নাথ ছাৰক পাব। উম, আৰু এটা ছাৰপ্ৰাইজ আছে, এইটো হেৰিতে পালে স্ক্ৰীণত আপোনালোকে গম পাব। আমাৰ ওচৰত আৰু কলকাতাৰ কথানন্দী বুলি এজনী এক্ট্ৰেছ আছে, তাইকো দেখা পাব। উম। তো এটা বেলেগ ধৰণৰ হ'ব আৰু। আৰু মানুহে নভবা কিছু দেখিবলৈ পাব। হুম, নভবা কিছু, বা নভবা ইনচিডেণ্টছ দেখিব পাব, নভবা কাম দেখিব পাব। উম। গতিকে এইবাৰ চুপা চুপিয়ে নিশ্চিতভাৱে আৰু অধিক মৰম পাবলৈ সক্ষম হ'ব। আমি আপোনাৰ অন্য এটা প্ৰজেক্ট, সূৰুযমুখী, হুম, অন্য এখন ধাৰাবাহিক, আৰু সেই সূৰুযমুখীৰ জৰিয়তেও আপোনাৰ সেই ৰত্নৰ জৰিয়তেও আপুনি বহু মৰম পাবলৈ সক্ষম হৈছে। আমি গাঁৱলৈ যেতিয়া যাওঁ, ঘৰলৈ যেতিয়া যাওঁ, আমি এটা কথা অনুভৱ কৰিব পাৰোঁ যে এনেকুৱা এঘৰ মানুহ নাই য'ত চিৰিয়েল নাচায়, য'ত সেই অসমীয়া ধাৰাবাহিক নাচায়। নোচোৱাকৈ থাকে। গতিকে সকলোৱে চায়। আৰু আপুনিও যেতিয়া চুপা চুপিৰ প্ৰমোচনৰ বাবে বিভিন্ন প্ৰান্তলৈ গৈছে, তেতিয়াও হয়তো মানুহৰ মুখত সেইখিনি কথা নিশ্চয় শুনিছে। সেই অভিজ্ঞতাটো কেনেকুৱা? সূৰুযমুখীয়ে মোক সূৰুযমুখীয়েও মোক, সেই মই কৈছোঁ নহয়, প্ৰজেক্টবিলাক যেতিয়া ওলায়, প্ৰজেক্টবিলাকে মোক বহুত দিয়ে বুলি মই ভাবোঁ মানে। উম, কাৰণ সূৰুযমুখীয়েও এতিয়া
এনেকুৱা এটা বেছ বা এনেকুৱা এটা মানে ক্ৰাউডক কেটাৰ কৰি দিয়ে, সেইটো মই মই কেতিয়াও ভাবাই নাছিলোঁ যে মোৰ কাম সেইটো ক্ৰাউডে চাব বা বহুত মানে ঘৰত থকা ক্ৰাউড এটা ন, মানে আমাৰ আইতা হওক বৰমা হওক তেনেকুৱা ক্ৰাউড এটাই চিৰিয়েল চায়। চিৰিয়েল অফক'ৰ্চ আমাৰ চবেই নাচায়। উম, তো সেই ক্ৰাউডটোৱে যেতিয়া অদ্ভুত এটা নিজৰ পুতেকৰ নিচিনা এটা মৰম লৈ পেলাই আহে চকুত, মানে এই কেইদিনমান আগতে আমি যেতিয়া গানটো শ্বুট কৰি আছিলোঁ, গানটোত তেতিয়া সৰু ল'ৰা ছোৱালীকেইটা মানে দেখিলে আৰু চিৰিয়েল কৰা ৰত্ন বুলি, ঘৰত গৈ যেতিয়া কৈছে তেওঁলোকৰ আইতাক চাইতাকবোৰ ওলাই আহিছে উম, ছেটটোত, আমাৰ শ্বট চলি থকা টাইমত পিছফালৰ পৰা চিঞৰিছে, ঐ ৰত্ন আহিছে নেকি, ৰত্ন আহিছে নেকি বুলি সোমাই আহিছে। আহ, তো সেই আহি বহুত চুমা তোমা খাইছে, মানে ইমান মৰম মই মানে মানুহক এনেই দিয়ে বুলি মই কেতিয়াও ভবা নাছিলোঁ। নাই তো গোটেইখিনি মই সেই শিকিছোঁ। গতিকে দেখিছোঁ। 500 এপিছ'ড হৈ গৈছে সূৰুযমুখীৰ, অঁ আৰু গৈ আছে। গতিকে সেই দীঘলীয়া যাত্ৰাটোৰ সময়ত বহু এনেকুৱা অভিনেতা অভিনেত্ৰীক লগ পাইছে, যাৰ পৰা বহুখিনি যাৰ সৈতে সম্পৰ্ক এটাও গঢ়ি উঠিছে, আৰু লগতে বহুখিনি শিকিবলৈও পোৱা যায়, বা বহুখিনি কথা সকলোৰে সৈতে আলোচনা কৰি আগবাঢ়িব পৰা যায়। তেনেকুৱা অভিজ্ঞতা বা এই অফক'ৰ্চ আছে। চিনেমা জগতত হয়। আমাৰ মানে সূৰুযমুখী যোনজন আমাৰ দেউতাৰ কেৰেক্টাৰ কৰিছে, তেওঁ হৈছে থিয়েটাৰ জগতৰ এজন ডাঙৰ বাঘ। উম, ভৱেশ বৰুৱা ছাৰ, তেওঁ উম, অলম'ষ্ট 48 ইয়াৰ্ছ তেওঁ থিয়েটাৰে কৰিছে। উম, উম, আৰু তেওঁৰ পৰা মই যিখিনি মানে থিয়েটাৰ লৈ পেলাই জ্ঞান যিখিনি তেওঁৰ পৰা পাওঁ, বা তেওঁৰ ষ্টৰিজ যিখিনি কয়, মই সেই থিয়েটাৰ বস্তুটোৰ তেওঁৰ পৰা বহুত শিকিছোঁ। প্লাছ এইটো কাম কৰোঁতে, স্ক্ৰীণত কাম কৰোঁতেও, স্ক্ৰীণৰ কামটো অকণমান যিহেতু ডিফাৰেণ্ট হয়, তো তেওঁৰ লগত মই প্ৰায় থিয়েটাৰ কথাই পাতোঁ। কিন্তু কাৰণ মই শিকিব লগা থিয়েটাৰ নতুন হয়, তো শিকিব লগা থিয়েটাৰ বেছি আছে, তো উম, তেওঁৰ পৰা মই শিকিছোঁ। ভাৰ্গৱ দা আছে, নীলিম দা আছে, তেওঁলোকৰ পৰাই একেলগত নীলিম দাৰ লগত আগতে কাম কৰিছোঁ যিহেতু। কিন্তু সেই আৰু অফক'ৰ্চ যিমান এক্সপিৰিয়েঞ্চ থকা মানুহ হয়, তেওঁলোকৰ পৰা এটলিষ্ট এটা হ'লেও নতুন জ্ঞান মই পাবলৈ চেষ্টা কৰিছোঁ। উম, তো আৰু কিন্তু আমাৰ ডিৰেক্টৰ প্ৰণৱ বিবেক দা আৰু গীতিকা বা ৰাইটাৰ, উম, তেওঁলোকে কিন্তু মই তেওঁলোকৰ পৰা এটা বস্তু গম পাইছোঁ যে এটা কেৰেক্টাৰক কেনেকৈ সলাই দিব পাৰে, কিমান ডাঙৰ, কিমান ওপৰলৈ গ্ৰাফটো লৈ যাব পাৰে, উম, বা কেৰেক্টাৰটোক ছাপ'জ এটা ইনচিডেণ্টত এটা ষ্টৰীত যদি প্ৰব্লেম হয়, বেলেগ এটা ষ্টৰীলৈ ডাইভাৰ্ট কেনেকৈ কৰিব পাৰি অডিয়েঞ্চক, উম, সেইখিনি বস্তু মই তেওঁলোকৰ পৰা শিকিছোঁ। কাৰণ ছাপ'জ আমাৰ কেতিয়াবা ইমান আৰ্টিষ্ট আছোঁ, আমি টোটেল উম, লিড, উম, এটা লিড বুলি কথা নাই, এগালমানৰ ষ্টৰী চলি থাকে, তো চবৰে ডেট নিমিলে, কাৰোবাৰ বেলেগ কাম থাকে, তো তেতিয়া ষ্টৰী বেলেগ কৰিব লগা হয়। তো সেইখিনি বস্তু যে মানে ইমান ইনষ্টেণ্ট কৰিব পৰাটো, সেইখিনি বস্তু মই তেওঁলোকৰ পৰা শিকিছোঁ। আৰু এটা প্ৰসংগ আপুনি উলিয়ালে কথাটো, এই ভ্ৰাম্যমানৰ প্ৰসংগ এটা মই সোধোঁ যে ভৱিষ্যতে ভ্ৰাম্যমানৰ ক্ষেত্ৰত বা অসমৰ ভ্ৰাম্যমানৰ উদ্যোগটো এতিয়া বহুত শক্তিশালী, বহুত শক্তিশালী, আৰু বহু নতুন নাট্যগোষ্ঠীও আহিছে। ভ্ৰাম্যমানৰ ক্ষেত্ৰত কিবা চিন্তা চৰ্চা চলিছে নেকি? চিন্তা চৰ্চাটো নিজৰটো সৰুৰ পৰাই থাকে, কিন্তু মই আহ, নিজকে সেই সিমান যোগ্য বনাই ল'ব লাগিব, যিমান যোগ্য হ'ব লাগে এখন থিয়েটাৰ তোমাৰ নামত মানুহ অহা কৰিবলৈ। আৰু আৰু আমি কেতিয়াবা কেতিয়াবা পইচাৰ কথাও ভাবোঁ যে থিয়েটাৰে চবতকৈ হায়েষ্ট মানুহক মানে ছেটেল কৰিব পৰা ক্ষমতা থিয়েটাৰৰ আছে। কাৰণ উম, আমাৰ চিৰিয়েলে যদিও আমি মানুহক পাওঁ, কিন্তু চিৰিয়েলত যিহেতু এটা কৰ্পৰেট মিডিয়া টাইপ হৈ যায়, তো বাজেট ৱাইজ বেছি ৰিলিজ নকৰে, মানে উম, পাৰ এপিছড বিৰাট কম থাকে, বিৰাট কম পইচাত, যিটো কাৰণে আমাৰ আৰ্টিষ্টবিলাকৰ বহুত প্ৰব্লেম হয় উম, অভাৰঅল। উম, এতিয়া আমি বেলেগ কাম কৰোঁ কিয়, আমি বেলেগ কাম কৰোঁ কাৰণ আমাক এটা কামে আমাক নোপোচায়। উম, কাৰণ আমাৰ আৰ্টিষ্টবিলাকক আই ডোণ্ট ন' কেতিয়া চেঞ্জ হ'ব, আই হোপ কেতিয়াবা চেঞ্জ হ'লে ভাল হয়, বা কোনোবাই যদি শুনা পায় চেঞ্জ হ'লে ভাল হয়। বিৰাট বেয়া অৱস্থাকে থাকে অভাৰঅল উম, আমাৰ যোনটো আৰ্টিষ্ট lot। উম, কিন্তু থিয়েটাৰটোত এটা তোমাক ছেটেলমেণ্ট দিয়ে, আৰু থিয়েটাৰটোৱে তোমাক ডাইৰেক্ট অডিয়েঞ্চৰ ক্লেপিংছ দিয়ে, যিটো বস্তু আমি নাটকৰ আমাৰ মেইন এড্ৰিনেল ৰাছটোৱে আছিলে যে আমি ক্লেপ পোৱাটো, উম, মানে কামটোৰ ডাইৰেক্ট ফিডবেক পোৱাটো। উম, তো সেই ডাইৰেক্ট ফিডবেকটো থিয়েটাৰে দিব। তো গতিকে সেইটো কাৰণে মোৰ জীৱনত এবাৰ থিয়েটাৰ কৰিব সপোন আছে। উম। সেয়াই। গতিকে আহ, আমি দেখিছোঁ বহু নাট্যগোষ্ঠীয়ে নৱাগতক বা বহু নাট্যগোষ্ঠীয়ে সম্ভাৱনাপূৰ্ণ অভিনেতা অভিনেত্ৰীসকলক বিচাৰে, আৰু আমি সেইখিনি জানো যে আহ, যাৰ অভিনয়ে সকলোকে আকৰ্ষিত কৰে, সেইসকলৰ অন্যতম হৈছে কৌশিক ভৰদ্বাজ। আৰু এই অভিনয় ক্ষেত্ৰখনত সৰুৰে পৰা যিহেতু জড়িত হৈ আছে, মই এইটো সুধিছোঁ যে আপুনি LLB কৰিছে, উম। উম, তাৰপিছত এই অভিনয় ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ থকা আৰু সেই অধ্যয়নৰ আমি সম্পৰ্কটো কেনেদৰে ভাবিম?
সম্পৰ্কটো এ, মই ভাল পাইছোঁ, মই লজিক ভাল পাওঁ, মই এই আগৰ পৰাই মানে ৰিজনিং ভাল পাওঁ, মানে অনৰ্থক কথা পতাতকৈ। তো সেইটো কাৰণে মই ভাল পালোঁ আগৰ উম, পৰাই। আৰু পলিটিক্স আগৰ পৰা ভাল পাওঁ, কাৰণ সেইটো কাৰণে মহাত্মা গান্ধীয়ে বেৰিষ্টাৰ হোৱাৰ কথা আমি যেতিয়া এছে লিখিছিলোঁ, তেতিয়া মই বেৰিষ্টাৰ কি হয় বুজি পালোঁ। তো বেৰিষ্টাৰ সেইটো ৰিলেটেড, আমাৰ উম, ইয়াতে মই ডিগ্ৰী কৰিছোঁ। তো সেই বস্তুবোৰ সৰু সৰুকৈ মানে সেইবোৰ বস্তুবোৰ, সেই লাইনটো যোনটো হয়, লাইনটো, সেইটো মোৰ এটা বেলেগ এটা আছিলে। আৰু BLLB মই কৰি মই ফাৰ্ষ্ট ছেকেণ্ড ছেম কৰিলোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিত। উম, কিন্তু ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা মই ট্ৰান্সফাৰ ল'লোঁ নেৰিমলৈ থাৰ্ড ছেমৰ পৰা, কাৰণ মই গম পালোঁ যে মই ডিব্ৰুগড় ইউনিভাৰ্চিটিত থাকিলে মই মোৰ এক্টিং কেৰিয়াৰটো আৰম্ভণি কৰিব উম, নোৱাৰিম। উম, মানে যিহেতু গুৱাহাটীতে মেইন কাম হৈ আছে, কাৰণ মই আৰু 5 বছৰ কমপ্লিট কৰাৰ পাছতহে মই এটা নতুন এক্টিং কেৰিয়াৰ আৰম্ভ উম, কৰা। তো মানুহে মোক এতিয়া আৰু 5 বছৰ পিছত চিনি পালে হয়। উম, তো থাৰ্ড ছেমত যেতিয়া মই ট্ৰান্সফাৰ লৈছোঁ, অলপমান ইউনিভাৰ্চিটিত কিবা এটা ইছ্যু হৈছিলে, যে আমাৰ যিহেতু চেণ্টাৰ হয়, আমাৰ ডিপাৰ্টমেণ্ট নাছিলে। তো সেই ইছ্যুটো মই ঘৰত অকণমান ডাঙৰকৈ দেখুৱালোঁ। তো সেইটো কাৰণে মানে মেনিপুলেট কৰিলোঁ আৰু উম, বেচিকলি। তো গুৱাহাটীলৈ আনিলোঁ। তো গুৱাহাটীত যিটো টাইমত মই ইয়াত পঢ়ি আছোঁ, সেইটো টাইমত আৰু ছেইম টাইমতে মই কলেজ এক্সাম স্কিপ কৰি মই বেহাৰবাৰী কৰিছোঁ, উম, নাটক কৰিছোঁ, নাটক এখন দুখন কৰিছোঁ প্ৰভাত গোস্বামী ছাৰৰ লগত। চ' ডেট মোৰ কণ্টেক্ট বনক আৰু এটলিষ্ট মোক চিনি পাওক, উম, চা মই ভাল কাম কৰিব পাৰোঁ, অলপ বিশ্বাসটো কৰ। সেইটো বস্তু বুজাবৰ কাৰণে মই 2-3 বছৰ থাকিলোঁ, য'তে মাহঁতৰ পইচাতে থাকিলোঁ আৰু ষ্ট্ৰাগলটো কৰি থলোঁ। এটলিষ্ট ডিগ্ৰীটো শেষ হোৱাৰ পাছত যাতে মই নমৰোঁ, উম। ডিগ্ৰীটো শেষ হোৱাৰ পাছত যাতে মই লগালগ কাৰোবাক এটা ফোন কৰিলেও বা কাৰোবাৰ পৰা লগালগ অডিশ্যনছেই ইজিলি পাওঁ। উম, তো সেইটো কাৰণেই মই কাম কৰিলোঁ। মঞ্চৰ অভিনয় আৰু কেমেৰাৰ সন্মুখৰ অভিনয়, পাৰ্থক্য নিশ্চিতভাৱে বহুত আছে। অফক'ৰ্ছ। এ, আপোনাৰ অনুভৱ কেনেকুৱা এইটোত? পাৰ্থক্য আমি মঞ্চ মঞ্চত ভইচ বেছি উম, বা বডি লেংগুৱেজ অকণমান লাউডাৰ হয়। উম, কিন্তু কেমেৰাই যিহেতু চব এভৰি চেল কেমেৰাই সোনকালে ধৰিব পাৰে, আজিকালি কেমেৰা কোৱালিটি ইমান ভাল, চকুৰ সৰু মুভমেণ্টটোৱে দেখাব পাৰে। উম, এখন ডাঙৰ স্ক্ৰীণত সেই সৰু মুভমেণ্টটো আমাৰ কাৰণে ডাঙৰ মুভমেণ্ট। তো গতিকে আমি বহুত চাটলকৈ কৰিব লাগে চিনেমাৰ কাম বা চিনেমাৰ এক্টিংটো বা কেমেৰাৰ এক্টিংটো। তো সিমানখিনি ডিফাৰেঞ্চ। এ, এতিয়া এই কামকেইটা কৰাৰ পিছত চুপা চুপিৰ ৰিলিজ হোৱাৰ পৰৱৰ্তী সময়ত আৰু সন্মুখত হয়তো কিবা কিবি প্ৰজেক্ট আছে। চুপা এইটো বছৰতে মই আৰু এখন চিনেমা কৰিলোঁ, কুৰুক্ষেত্ৰৰ কথা বুলি, আদিত্যম শইকীয়াদাৰ। উম, তো সেইখনো সম্ভৱ এইটো এইটো বছৰ লাষ্টৰ ফালে আহিব পাৰে। আৰু এখন মই লাষ্ট 2 বছৰ আগত এখন চিনেমা কৰিছিলোঁ, এতিয়া চাগে নট আউট নাম দিছে অনিৰুদ্ধ বৰুৱাৰ। উম, তো সেইখনৰ এতিয়ালৈকে ডেট দিয়া নাই, তো সেইখন আহিব পাৰে। আৰু মই নেক্সট এতিয়া চাইন কৰিছোঁ জোনবাই, যিটো দেখিছোঁ। যিটো মানে সৰুৰ পৰা আমি জোনবাই বিহু শুনি, জোনবাই ডেমফুলক চাই ডাঙৰ হোৱা। তো এইটো মোৰ কাৰণে বহুত ডাঙৰ, মানে মই ব্লেছিং বুলি ক'ম ইউনিভাৰ্চৰ পৰা, কাৰণ যিটো ফ্ৰেঞ্চাইজি চাই আমি ডাঙৰ হৈছিলোঁ, সেইটো ফ্ৰেঞ্চাইজিৰ লগত জড়িত হ'বলৈ পোৱাটো মানে যিটো আহ, সকলোৱে নাপায়। তো উম, গতিকে সেইটো মোৰ কাৰণে মই বহুত থেংকফুল। তো জুনৰ 3-5 তাৰিখ মানৰ পৰা শ্বুটিং আছে প্ৰবলি। তো জোনবাই, সেই জোনবাই সকলোৰে আৱেগ। আমাৰ এই প্ৰজন্মটোৰ জোনবাই আৱেগ, আৰু সেই জোনবাইক আপুনি যিটো ক'লে, জোনবাই চাই আমি এক প্ৰকাৰ ডাঙৰ হৈছোঁ। জোনবাইৰ সেই অভিজ্ঞতাখিনি আমি সকলোৱে আহ, উপ- অ- মানে অনুভৱ কৰিব পাৰোঁ। উম, আপুনি যেতিয়া মানস ৰবীনৰ জোনবাইত এইবাৰ চাইন কৰিছে, গতিকে সেই জোনবাইৰ সৈতে চুক্তিবদ্ধ হৈছে। আমি সেই যে জোনবাই, গায়ত্ৰী মহন্ত থকা জোনবাই বা ডেমফুলৰ সেই জোনবাইৰ কথা আপুনি যিহেতু ক'লে, উম, এইবাৰ আমি নিশ্চিতভাৱে আৰু সেই অভিজ্ঞতাখিনি দেখিবলৈ পাম যে জোনবাই ইমান বছৰীয়া হ'ল। উম, গতিকে জোনবাই ইমান বছৰৰ পিছত আকৌ এবাৰ ৰাইজৰ সন্মুখলৈ, উম। আপোনাৰ অভিনয় বা ইয়াৰ ক্ষেত্ৰত কিবা আলোচনা হৈছে নেকি, কেনেকুৱা হ'ব? আহ, এনেই অভাৰঅল মই ক'ব বিচাৰোঁ যে জোনবাইখন যিহেতু আগতে আমি ভাল পাইছিলোঁ, ৰিলেট কৰিছিলোঁ, কাৰণ সেইটো টাইমৰ প্ৰেজেণ্ট ডে চিটুৱেশ্যনবোৰ, প্ৰেজেণ্ট ডে ইনচিডেণ্ট বা প্ৰেজেণ্ট ডে চিটুৱেশ্যনৰ লগত ৰিলেটেড আছিলে, এজন অটো চালকৰ কথা বা উম, সেইটোৰ লগত ৰিলেটেড আছিলে। তো লাইকৱাইজ এতিয়াৰ প্ৰেজেণ্ট ডেৰ বস্তুৰ লগত জোনবাইখন থাকিব। আহ, এ- এতিয়াৰ প্ৰেজেণ্ট ডে ইছ্যুজ, এতিয়াৰ প্ৰেজেণ্ট ডেৰ মানুহৰ প্ৰেম,
উম, গোটেইখিনি বস্তু এতিয়াৰ ধৰণৰ হ'ব, যিহেতু দিল্লী ডুবাইতো যাব, অকল অসমতেই শ্বুট নহয়। উম। তো ইমানখিনি। গতিকে সেইটোৱে ক'লোঁ যে জোনবাই বহু বছৰীয়া হৈ গ'ল উম, এইবাৰ, গতিকে নতুনত্ব দেখিবলৈ পাব। আহ, এই মানস ৰবীন, জুবিন গাৰ্গ, সেই জুতিটো কেনেকুৱা ধৰণেৰে এটা প্ৰভাৱ উম, পেলাইছিল আমি সেয়াও দেখিছিলোঁ। এতিয়া লাহে লাহে এনেকুৱা ধৰণৰ আমি দেখিবলৈ পাইছোঁ যে প্ৰতিগৰাকী পৰিচালকে, যিসকল নৱাগত পৰিচালক, কিন্তু তেখেতসকলৰ পৰিচালনা অতি সুদক্ষ। উম, আমি বিভিন্ন ক্ষেত্ৰত আমি দেখিছোঁ, গোলাঘাটৰ সুব্ৰত কাকতিৰ ক্ষেত্ৰতো আমি উম, দেখিছোঁ যে কেনেকুৱা ধৰণৰ বিদুৰ ভাই কেনেদৰে ৰাইজৰ সন্মুখত উম, উপস্থাপন কৰিছে। সেই সমান্তৰালভাৱে চুপাচুপিও সেই মুহূৰ্তটোত কেনেদৰে ৰাইজক উম, ৰাইজৰ মনত সোমাবলৈ সক্ষম হৈছিল, দৰ্শকৰ মনত সোমাবলৈ সক্ষম হৈছিল। প্ৰণৱ ভঁৰালীও এগৰাকী সুদক্ষ পৰিচালক। গতিকে সেই যিসকল নতুন পৰিচালকৰ সৈতে কাম কৰিছে, সেইখিনি অভিজ্ঞতাও হয়তো পৃথক। উম। নতুন পৰিচালক সকলোৰে বেলেগ, মানে এতিয়াৰ যিটো ইণ্ডাষ্ট্ৰি, এতিয়াৰ যিটো প্ৰজেক্ট নতুনকৈ ফৰ্ম হৈ আছে, চব পঢ়ি অহা নহয়, চব আমিও এতিয়া আমি এক্টিঙৰ প্ৰফেচনেলি এক্টিং মই ক'তো কৰি অহা নাই, উম, ডিগ্ৰী নাই মোৰ, উম, বা যিবোৰ ডিৰেক্টৰ হওক বা বহুতখিনিৰে সেই ডিগ্ৰীটো নাই। তো বহুতে কিছুমান সেই চিনেমাৰ যিটো ৰুল বুক সেইটো ফ'ল' কৰি নবনায়। উম, তো চবেই নিজৰ নিজৰ ভুল, নিজৰ এক্সপিৰিয়েঞ্চ, সেইখিনি মিক্স কৰি এটা ঠিক কৰি বনাই আছে। গতিকে আহ, প্ৰণৱ ভঁৰালীক যদি কওঁ মই, তেওঁৰ সেইখিনি বস্তুৰ সেই ভুল আৰু এক্সপিৰিয়েঞ্চটোৰ অলপমান ঠিক কৰি আমি চুপাচুপি ছিৰিজখন বনালোঁ। তাৰপিছত তেওঁ আৰু বেলেগ গান কৰিলে, কাৰণ নিজৰ ডিৰেকশ্যনটো প্ৰেক্টিচত ৰাখিব লাগিব। উম, যিহেতু বেলেগকে ডিৰেকশ্যনৰ হেৰি কৰি থকা নাই, উম, ডিগ্ৰী কৰি অহা নাই, উম, নিজৰ ডিৰেকশ্যনটো প্ৰেক্টিচত তেওঁ খুব সুন্দৰকৈ গান চানবোৰ কৰিলে মাজত। এতিয়া আল্টিমেটলি গৈ চিনেমাখনত কৰিছে। চিনেমাখনত এতিয়া যিখিনি তেওঁ শিকিছে, তাতকে আৰু নিজৰ প্ৰণৱ ভঁৰালীয়ে যিটো তেওঁৰ যোনটো ব্ৰেইনটোৱে বা তেওঁৰ যোনটো এটা মেটাফৰিকেলি ভাবা এটা কোৱালিটি আছে কিছুমান বস্তু, উম, সেই বস্তুখিনি সেই নিজৰ ডিৰেকশ্যনত ইমপ্লিমেণ্ট কৰিছে। তো আৰু যিহেতু ৰাইটিঙো তেখেতৰ, তো গতিকে ব- চবেই মানে এটা সেই আৰু ট্ৰায়েল এণ্ড এৰৰ মেথডত কৰি এতিয়া লাহেকে প্ৰবেবলি মই ক'ব বিচাৰিছোঁ যে মানে ভাল হ'বলৈ গৈ আছে, কাৰণ সুব্ৰত দাই অলৰেডি বিদুৰ ভাইত আমাক প্ৰুভ কৰিছে ধুনীয়াকে, উম, এটা ষ্টৰিয়ে চিনেমা চলাই দিব পাৰে। উম, তো সুব্ৰত দাৰ নেক্সট আৰু কেইখনমান চিনেমা আহি আছে, ঐ পুলিচ আহি আছে। উম, তো সেয়াই বহুত হোপফুল, কাৰণ মানে আমাৰ নতুনখিনিয়ে আমি প্ৰুফ কৰিব লাগিব, আমি বহুত মানুহক প্ৰুফ কৰিব আছে, নতুন জেনেৰেশ্যনটোৱে আমি ডিষ্ট্ৰিবিউটৰক প্ৰুফ কৰিব আছে যে আমাৰ নামত চিনেমা চলে বুলি, অডিয়েঞ্চক প্ৰুফ কৰিব লগা আছে যে তহঁতি তহঁতক নিৰাশ নকৰোঁ বুলি। গতিকে আমি বহুত বস্তু প্ৰুফ কৰিব লগা আছে, যেতিয়া প্ৰেছাৰ আছে, আৰু প্ৰেছাৰ থাকিলে পাৰফৰ্মেঞ্চটো প্ৰবেবলি যোনে প্ৰেছাৰত কাম কৰিব পাৰে পাৰফৰ্মেঞ্চটো অকণ ভাল হয়। সেই চিনেমাৰ যিটো আপুনি পূৰ্বতেও কৈছে যে এখন চিনেমা কোটি টকাত চলে বুলি প্ৰমাণ কৰি দিলে জুবিন গাৰ্গে। উম, আৰু সেই জুবিন গাৰ্গে ৰৈ ৰৈ বিনালে শেষৰখন ছবি, আমি উম, কেনেদৰে জুবিন গাৰ্গৰ আমাৰ মাজত কায়িকভাৱে নাই বুলি অনুভৱটো আমি হোৱাৰ দিনাৰ পৰাই আমি কেনেকুৱা দিন পাৰ কৰিছোঁ সকলোৱে জানো। সেই ৰৈ ৰৈ বিনালেৰ প্ৰথম দিনাৰ পৰা কেনেদৰে ৰৈ ৰৈ বিনালে চলিল, কেনেদৰে ৰৈ ৰৈ বিনালেক দৰ্শকে মৰম দিলে, সেইখন চিনেমাও সকলোৱে মৰম উম, পাবলৈ সক্ষম হ'ল। উম, গতিকে জুবিন গাৰ্গে শেষৰ চিনেমাখনতো এটাই প্ৰমাণ কৰি থৈ গ'ল যে জুবিন গাৰ্গ অনন্য আৰু ব্যতিক্ৰম। জুবিন উম, গাৰ্গে সেইখিনি কৰিব পাৰে যিখিনি সম্ভাৱনাৰ থল আছে আগন্তুক দিনবোৰত। উম। অসমীয়া চিনেমা আৰু মই চাবলৈ বহুত থেংকফুল, মানে উম, ময়ো জুবিনদাৰ লাষ্ট চিনেমাখনৰ পাৰ্ট হ'বলৈ পাই এটলিষ্ট মোৰ বিৰাট মানে এইটো মই সুখী বুলি ক'ম নে দুখী বুলি ক'ম মই সেইটো মই বুজি নাপাওঁ, কিন্তু মই সেইটোৱে আৰু বহুত থেংকফুল যে মই ৰৈ ৰৈ বিনালৰো এটা ইণ্টেগ্ৰেল পাৰ্ট হ'বলৈ পালোঁ। সেই ৰৈ ৰৈ বিনালেৰ আপোনাৰ অভিজ্ঞতা। ৰৈ ৰৈ বিনালে অভিজ্ঞতাটো আমাৰ বেছিদিনীয়া শ্বুটিং নাছিলে, তাতে আমাৰ 3 দিন 4 দিন মানৰ আছিলে নেকি, কাৰণ আমাৰ এটা ছিকুৱেঞ্চ আছিলে, দেৱৰ যোনটো পাছ ছিকুৱেঞ্চ, আমাৰ কেৰেক্টাৰ যোনটো ছিনিয়ৰ দেৱজন আছিলে, তেখেতৰ পাছ যিটো আছিলে ঘৈণীয়েকৰ লগত য়শস্বী আৰু মই কৰিছিলোঁ। তো সেই ছিকুৱেঞ্চটোৱে কৰিছিলোঁ আমি। জুবিনদাৰ লগতটোতো চিন নাছিলে আমাৰ, আমি কেইটাই বেলেগ বেলেগকৈ কৰি কামটো শেষ হ'ল। তাত চিনেমাখনত কৰা এক্সপিৰিয়েঞ্চ হিচাপে বহুত বেলেগ নাই, কাৰণ কিন্তু ৰাজেশ দাৰ ডিৰেকশ্যনত মই এইটো প্ৰথম কাম কৰিছোঁ। নহয়, আপুনি যিটো অভিনয় কৰিলে অঁ, সেই দিনবোৰ, আপুনি কৰা দিনবোৰ, 90ৰ দশকৰ সেই দিনবোৰ, অঁ, ভয় লগাৰ সেই দিনবোৰ, যিটো দিনত ক'ৰবালৈ কোনোবা ওলাই গ'লে
ঘৰত আহি কেনেদৰে কি এটা পৰিস্থিতিৰ সৃষ্টি হৈছিল, সেই সময়খিনি মানুহৰ সেই মুহূৰ্তৰ ভিতৰতে সকলোৱে অনুধাৱন কৰিব পাৰিলে। কাৰণ আমি বহু অসমীয়া জীয়ৰী বোৱাৰীক আমি হেৰুৱাবলগীয়া হ'ল তেনেকুৱা দিনবোৰত, আৰু যিটোৱে সকলোকে ভাবিবলৈ বাধ্য কৰিলে আপোনালোকৰ সেই চিনটোৰ জৰিয়তে। গতিকে সেই চিনেমাখনত সেই দৃশ্যটো উপস্থাপন কৰোৱা, সেয়া নিশ্চিতভাৱে এটা জুবিন গাৰ্গৰ অনন্য ব্যতিক্ৰমী এটা পদক্ষেপ। আপুনি যিটো অভিনয় সেই মুহূৰ্তটোত আপোনালোকৰ যিখিনি অভিনয় আছিল, আহ, সেই দিনবোৰৰ কথা ভাবিলে বা সেই দিনবোৰ চিনেমাৰ জৰিয়তে উপস্থাপন কৰাৰ যিখিনি তেখেত জুবিন গাৰ্গৰ যিখিনি সাহস, সেইখিনিও নিশ্চিতভাৱে মানিবলগীয়া। সেইখিনি মই সেই দিনবোৰ মানে সেইটোৰ কথা যিহেতু মই ভালকে প্ৰপাৰ ৰিচাৰ্চ মই কৰা নাই, যিহেতু মই কেৰেক্টাৰটোতে কৰিছোঁ উম, বা পিছত মই যেতিয়া ওভাৰঅল গ্ৰাফটোত চিনেমাৰ গ্ৰাফটোত মই যেতিয়া গম পালোঁ বা সেই ষ্টৰীৰ মানে এইটো টাইমৰ কথা যেতিয়া মই পিছত পঢ়িলোঁ, তেতিয়া মই গম পাইছোঁ যে এইটো এনেকৈ ইমপ্লাই কৰিছিলে। মই উম, প্ৰথমতে কেৰেক্টাৰটো ইম'শ্যন যিটো নিব লাগে মই বাট তেনেকেই কৰিলোঁ। তাৰ পিছতহে মই বস্তুটো দেখিছোঁ এইটোচোন অকণমান ডিপাৰ দেন আই থট মানে। উম। ত' সেয়াই। গতিকে ৰৈ ৰৈ বিনালেৰো আপুনি অংশীদাৰ হ'বলৈ পালে। গতিকে নিশ্চিতভাৱে আপোনাৰ বাবে সৌভাগ্য এইটোৱেই যে জুবিন গাৰ্গৰ সেই শেষৰখন ছবিও অসমত তেনেকুৱা এটা আন্দোলনৰ সৃষ্টি কৰিলে, এনেকুৱা এটা সাংস্কৃতিক আন্দোলনৰ সৃষ্টি কৰিলে, চিৰদিন চিৰকাল অসমীয়াৰ মনত থাকি যাব। সেই যৌৱনে আমনি কৰে দিনৰ পৰা যেনেদৰে ৰৈ ৰৈ বিনালেৰ সেই চলচ্চিত্ৰ গৃহলৈ পুৱা 4 বজাৰ পৰা 3 বজালৈ 3 বজাৰ পৰা যোৱা মানুহৰ সেই ধাউতিখিনি, সেই নিশ্চিতভাৱে বহুখিনি মানিবলগীয়া। আৰু অসমীয়া চিনেমাৰ এই সোণালী সুদিনৰ যিটো যাত্ৰা, সেই যাত্ৰাত জুবিন গাৰ্গ যে অনন্য ব্যতিক্ৰম, সেই কথাটো আমি সেইখিনিৰ পৰাই অনুধাৱন কৰিব পাৰোঁ। আপুনি নিশ্চিতভাৱে আৰু বহুখিনি আগবাঢ়িবলগীয়া আপোনাৰ সংকল্প হয়তো আপোনাৰ আছে, অনুভৱখিনি আছে যে এইখিনি মই কৰিবলৈ বাকী আছে। আৰু চিনেমা জগতত যিহেতু এই লাইনটোতে আপুনি বিশেষভাৱে আগবাঢ়ি যাব বিচাৰিছে, আৰু কেনেকুৱা ধৰণৰ সংকল্প আপোনাৰ নিজৰভাৱে? নিজৰ মানে মই ফাৰ্ষ্ট অফক'ৰ্চ ইণ্ডাষ্ট্ৰিটো মানে আমাৰ ইণ্ডাষ্ট্ৰি হোৱাটো বিচাৰিছোঁ। আমি যিহেতু অসমত ইণ্ডাষ্ট্ৰি এনেই কৈ থাকোঁ, এটা ইণ্ডাষ্ট্ৰি হোৱা নাই। উম, ত' ইণ্ডাষ্ট্ৰি হোৱাটো বিচাৰিছোঁ আৰু তাৰ কাৰণেই কাম কৰি আছোঁ। মোৰ আগতে সপোন আছিলে যে যেতিয়া চিনেমা এখনে কোটি টকা পাব, সেই কোটি টকা পোৱা চিনেমাখনৰ এটা পাৰ্ট হ'বলৈ পোৱাটো মোৰ সপোন আছিলে। ত' আই হোপ মই চাগে এতিয়ালৈকে সেইটো বস্তু মোৰ উইচ লিষ্টত টিক কৰিব পৰা হৈছোঁ। কিন্তু মানে সেইটো অকল সেই চিনেমাখন তাৰ পিছত সেই প্ৰডিউচাৰটো যে ৰিটেইন হ'ব, সেই প্ৰডিউচাৰজনে নিজৰ সেই পোৱা পইচাখিনি ঘূৰাই ঘূৰাই চিনেমা বনাব পৰা যেতিয়া ইণ্ডাষ্ট্ৰি হ'ব, উম, ত' সেইটো দেখা পাবলৈ মন আছে, সেইটো চাব মন আছে। কাৰণ আমাৰ আমনি লাগিছে মোৰ এক্টাৰ্ছবিলাকক বেচেৰা হোৱা আমনি লাগিছে মোৰ দেখি, এই নিজৰ বেংক ডিটেইলছ ফেচবুকত দি থকা। আৰু যিহেতু আমাৰ এক্টাৰ্ছবিলাকৰ প্ৰায় যিখিনি এক্টাৰ্ছে কাম কৰি আছে, যিখিনি কাম নাই, যিখিনি মানুহে দেখিছে যে এইটো তেওঁলোকৰ কাম ভাল হোৱা নাই, তেওঁলোকে বা তেওঁলোকৰ ইনকাম ভাল হোৱা নাই, তেওঁলোকে পলিটিকেল পাৰ্টি জইন কৰি লৈছে। ত' এইবোৰ বস্তু চাব মন যোৱা নাই। মোৰ চাব মন গৈছে নিজৰ আহ, এই আৰ্ট এণ্ড ক্ৰাফ্টৰ মানুহখিনি, এইটো লাইনৰ মানুহখিনিয়ে নিজক এটা বেলেগ এটা আইডেণ্টিটি দিয়ক। কাৰণ আৰম্ভণিৰ পৰাই আমি জ্যোতি বিষ্ণু সময়ৰ পৰাই তেওঁলোকৰ যিখিনি মানুহ এইটো আৰ্টৰ লগত ৰিলেটেড, তেওঁলোক বিৰাট ওতঃপ্ৰোতভাৱে যিবোৰ মানুহ ৰিলেটেড, সেইখিনি মানুহে ফুল এনাৰ্জি দিয়াৰ কাৰণে আমি সেইটো টাইমত জয়মতী বনিছিলে। ত' সেই তেনেকুৱা টাইমতে আমাৰ তেনেকুৱা এটা এনাৰ্জিতে আহক, যাতে আমি এই ইণ্ডাষ্ট্ৰিটো এটা বেলেগ ধৰণৰ এটা ডাঙৰ বনাই দিওঁ। সেইটোৱে। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই যিটো বাট দেখুৱালে, সেই বাটেৰে যেতিয়া বাট বুলি অসমীয়া চিনেমা আগবাঢ়ি গৈ আছে, অসমীয়া অভিনেতা অভিনেত্ৰীসকলক আমি দেখিছোঁ, আৰু যিসকলক আমি চিৰনমস্য বুলি কওঁ, সকলোকে আমি দেখিলোঁ, আৰু সকলোৰে অভিনয়ে এ, সেই সময়ে সময়ে কেনেদৰে সকলোকে চুই গৈছে আমি দেখিছোঁ। এই আপুনি কথাটো যেতিয়া উলিয়ালে, মানে সেই কথাটোতে মই সোধোঁ যে আমি বহুকেইটা সম্ভাৱনাক আমি হেৰুৱাবলগীয়া হ'ল আহি এই সময়খিনিত। একেবাৰে শেষত কুলেন্দ্ৰ ৰায়চৌধুৰীৰ কথাই আমি উল্লেখ কৰিলোঁ। আমি বহু সম্ভাৱনাক হেৰুৱাইছোঁ, আৰু অকালতে হেৰুৱাবলগীয়া হৈছে। আমি বহু এনেকুৱা পৰিস্থিতিও দেখিছোঁ যে বহু অভিনেতা অভিনেত্ৰীৰ সেই আৰ্থিক সংকটৰ বাবে এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হয় যিটো কল্পনা কৰিব নোৱাৰি। গতিকে সেই দিনবোৰ নাইকিয়া হওক, আৰু সেই যাত্ৰাটো হওক যিটো যাত্ৰাৰ জৰিয়তে অসমীয়া চিনেমা কৰিবলৈ বা চিনেমাৰ প্ৰতি আগ্ৰহী হ'বলৈ, অভিনয়ৰ প্ৰতি আগ্ৰহী হ'বলৈ, চিনেমা কৰিম বুলি কোনোবা ওলাই আহিবলৈ আৰু সহস্ৰজনক তেনেদৰে সাহস দিয়ক। সেইখিনি নিশ্চিতভাৱে আপোনালোকে সকলোৱে বিচাৰে সেইখিনি।
মানে কষ্ট চবেই কৰে, মানে কষ্ট বিৰাট বেছি। মানে আমি যেতিয়া দেখা পাওঁ আমাৰ লাইটমেনকেইটা ইমান গধুৰ গধুৰ ষ্টেণ্ড লৈ লৈ যায়, বা এই যিমানখিনি আমি এক্টৰকেইটাক আমাকতো মুখৰ আগতে দেখা পায়, কেমেৰাৰ আগত দেখা পায়, আমি মেকআপ লৈ কাম কৰোঁ। কিন্তু অভাৰঅল যিখিনি মানুহে ইমান বেছি কষ্ট কৰে, তো ইমান কম কম পইচাত কষ্ট কৰি থাকে, মানে মোৰ কিবা মানে সেইখিনি আমি কৰি কি দিম? কাৰণ নিজৰ পৰা পইচা কাটি দিব নোৱাৰোঁ, কাৰণ আমিও কম পাওঁ। তো আই হোপ মানে বস্তুটো ডাঙৰ হওক, বস্তুখিনি মানুহে বা গভমেণ্টৰ ফালৰ পৰাও মানে চিনেমা লাইনটো বা এই লাইনটো যে ইম্পৰ্টেণ্ট, এই লাইনটো যে ইকুৱেলি ইম্পৰ্টেণ্ট এখন ভাল ছ'চাইটি ৰাখিব, মানে ল'বৰ কাৰণে আৰ্টটো, তো সেইটো বুজক আৰু উম। যাতে হওক আৰু ইনভলভ হওক এটলিষ্ট। আমিও সেইটো বিচাৰোঁ যে তামিলনাডুত যিটো এটা পৰিৱেশ, সেই পৰিৱেশটো অসমতো হওক চিনেমাৰ ক্ষেত্ৰত। আমি এইটো বিচাৰোঁ যে তামিল তেলেগু চিনেমাই যেনেদৰে জয়যাত্ৰা কৰিবলৈ সক্ষম হৈছে, যেনেদৰে তামিল তেলেগু চিনেমাই সমগ্ৰ দেশতেই জনপ্ৰিয়তা লাভ কৰিছে, তেনেদৰে অসমীয়া ছবিও সকলোৰে অন্তৰত সোমাই পৰক, তেনেদৰে অসমীয়া ছবিও সদায় জিলিকি থাকিবলৈ সক্ষম হওক, আৰু অসমৰ সেইসকল অভিনেতা অভিনেত্ৰীও আহ, কিমান স্বচ্ছল হ'ব লাগে সেই কথাটো আমি বিচাৰোঁ, আৰু চৰকাৰৰো সাংস্কৃতিক বিভাগৰো এই ক্ষেত্ৰত নিশ্চিতভাৱে দায়িত্ব থাকিব। অনুষ্ঠান আমি শেষ কৰিম, কিন্তু আপোনাৰ আহিবলগীয়া নতুন ছবি চুপা চুপিৰ বাবে আপোনাক অভিনন্দন জ্ঞাপন কৰিছোঁ। আকৌ এবাৰ আপোনাক আহ, সেই তিনি অধমৰ যি আপোনালোকৰ চৰিত্ৰ, নিশ্চিতভাৱে সেই আপোনালোকৰ চৰিত্ৰ আকৌ এবাৰ দৰ্শকে দেখিবলৈ পাব, আপোনালোকৰ অভিনয় আকৌ এবাৰ দেখিবলৈ পাব, আৰু আপোনালোকৰ অভিনয়ত যি আহ, সকলোৱে বিচাৰি পায় পুৰণি দিনবোৰ, আপোনালোকৰ অভিনয়ত যেনেদৰে সেই চুপাচুপিত বিচাৰি পাইছিল পুৰণি দিনবোৰ, এইবাৰো হয়তো কিবা নতুনত্ব পাব, আমি সেয়া বিচাৰিম, সেয়া আশা কৰিছোঁ। আমাৰ অভিনয়ত ৰিয়েলিটি বিচাৰি পাব, অলপমান ষ্টৰিটোত অকণমান ৰিয়েলিটি বিচাৰি পাব। আৰু আই ৰিয়েলি হোপ মানে অসমৰ মানুহে আমি যিখিনি বস্তু তাত বুজাব চেষ্টা কৰি আছোঁ বুজি পায়, যাতে চিনেমাখনত মেটাফৰিকেলি বা এই আৰু আই ৰিয়েলি হোপ মানে মানুহ আহে যাতে আমাৰ চিনেমাখন চায়, কাৰণ চিনেমাখন আপোনালোকে চালে যদি বেয়া পায় আপোনালোকে কাকো ক'ব নালাগে, যদি বেয়া নাপায় প্লিজ 10টা মানুহক 100টা মানুহক ক'ব যদি ভাল পাইছে, কাৰণ তেতিয়াহে আমি এই চুপাচুপিখন এখন ডাঙৰ এখন চিনেমা, বা এই প্ৰডিউচাৰ কেইজনে যিমানখিনি পইচা লগাই ইনভেষ্ট কৰিছে, তো তেওঁলোকে ওলাব পৰা যাব। মই অসমীয়া চিনেমা বুলি আহিবলৈ কোৱা নাই, আমাক বুলি আহিবলৈ কোৱা নাই, আপোনালোকে এটা ভাল কণ্টেণ্ট, এখন ভাল এটা ভাল প্ৰজেক্ট চাবলৈ পাব বুলি, সেইটো মই আপোনালোকক একদম চকু মুদি মই ক'ব পাৰা হৈছোঁগৈ চাগে এতিয়া। আৰু সেই কষ্ট এতিয়াও চলি আছে, আৰু 12 জুনত ৰিলিজ হ'ব আমাৰ চিনেমা। গতিকে 12 জুনত অসমৰ ৰাইজে এখন চিনেমা দেখিবলৈ পাব, যেনেদৰে চুপাচুপি ৱেব ছিৰিজক মৰম দিছিল, আৰু সেই মৰম এইবাৰো দিব পাৰিব আপোনালোকে, আৰু সেই বিশ্বাসখিনি চুপাচুপিৰ পৰিয়ালে আপোনালোকক দিবলৈ সক্ষম হ'ব। আগন্তুক আপোনাৰ নতুন প্ৰজেক্ট জোনবাইৰ বাবেও আপোনাক অভিনন্দন জ্ঞাপন কৰিছোঁ। থেংক ইউ। আৰু এইখিনি সময় দিছে কৌশিক ভৰদ্বাজে, আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু এইটোৱে বিচাৰিম যে অসমৰ ছবি জগতত আপুনিও সদায় জিলিকি থাকক, সেয়াই আমি বিচাৰিম। একদম থেংক ইউ, থেংকছ